অ মনো পনীৰ কাটি আছা যে আজি পনীৰ ৰান্ধিবা নেকি? আজি পনীৰ ৰান্ধিম বুলি ভাবিছোঁ। এই কাবুলী বুটৰ সৈতে চিম্পুলকৈ ৰান্ধিবা, তেনেকেই খাই ভাল লাগে। আজি মই তেনেকেই ৰান্ধিম বুলি ভাবি আছিলোঁ। আজি মই এই পনীৰৰ চব্জিখন একেবাৰে চিম্পুলভাৱে ৰান্ধিম কাবুলী বুটৰ সৈতে। আৰু বুটখিনি মই বইল কৰি ৰাখিছোঁ। আপোনালোকক বুটখিনি বইল কৰি থকা দেখুওৱা নাই আৰু এতিয়া মই এয়া পনীৰখিনি পিচ পিচকৈ কাটি লৈছোঁ। আনফালে গেছত কেৰাহীখন পাতি তেল গৰম কৰি আছোঁ। যেতিয়া তেল গৰম হৈছে এতিয়া পনীৰ কিপিচ দি দিছোঁ। মই পনীৰ কিপিচ অকণমান সময় ভাজি ল'ম। এইখিনি ভাজোঁতে ইয়াত মই নিমখ বা হালধি একো ব্যৱহাৰ কৰা নাই। খালি মই পনীৰখিনি অকণমান ৰং কালাৰ অহালৈকে এইখিনি ভাজি লৈছোঁ। পনীৰখিনি ভাজি হোৱাৰ পিছত মই কাঢ়ি ল'লোঁ আৰু সেই ৰৈ যোৱা তেলতে দি দিলোঁ 2টা ডাঙৰ চাইজৰ পিঁয়াজ মই মিহিকৈ কাটি। পিঁয়াজখিনি এতিয়া মই কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজি থাকিলোঁ আৰু যেতিয়া এইখিনি ভাজি হোৱাৰ পিছত ইয়াত মই দি দিছোঁ আধা চামুচ জোখৰ আদা নহৰু পেষ্ট। এইখিনিও এতিয়া মই পিঁয়াজখিনিৰ লগত কিছু সময় ভাজি আছোঁ। এইখিনি যেতিয়া কেঁচা গোন্ধ গৈছে এতিয়া ইয়াত মই দি দিছোঁ বিলাহীৰ পেষ্টখিনি। বিলাহীৰ পেষ্টখিনি দিয়াৰ পিছত মই এতিয়া এইখিনিও কিছু সময় ভাজি ল'ম। যেতিয়ালৈকে এইখিনি কেঁচা গোন্ধ নাযায় তেতিয়ালৈকে। আৰু ভাজি থাকোঁতে এতিয়া ইয়াত মই দি দিছোঁ সোৱাদ অনুসৰি নিমখ, হালধি আৰু অকণমান জিৰা গুড়ি। এইখিনি এতিয়া ভালদৰে বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনিৰ লগত ভালদৰে মিক্স কৰি ল'লোঁ আৰু এইখিনি মছলাখিনিৰ পৰা তেল ওলোৱালৈকে ভাজি আছোঁ। যেতিয়া এইখিনি মছলাৰ পৰা তেল বিৰিঙি আহিছে এতিয়া ইয়াত মই দি দিলোঁ বইল কৰি ৰখা কাবুলী বুটখিনি। কাবুলীখিনি মই বইল কৰি পানীটো টুকি ৰাখিছিলোঁ। এতিয়া বুটখিনি মছলাখিনিৰ লগত কিছু সময় ভজাৰ পিছত এতিয়া ইয়াত মই দি দিছোঁ 1 কাপ জোখৰ গাখীৰ। গাখীৰ দিলে ইয়াৰ সোৱাদটো খুবেই ভাল লাগে। যদি আপোনালোকে গাখীৰ দি নাৰান্ধো বুলি ভাবে আপোনালোকে গাখীৰ নিদিয়াকৈ এই চব্জিখন ধুনীয়াকৈ ৰান্ধি খাব পাৰিব। গাখীৰ দিয়াৰ পিছত মই আৰু 1 কাপ পানী দি দিলোঁ। এতিয়া গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি লৈছোঁ। আৰু যেতিয়া এইখিনি উতলি আহিছে এতিয়া ইয়াত মই দি দিলোঁ ফ্ৰাই কৰি ৰখা পনীৰখিনি। পনীৰখিনি দিয়াৰ পিছত এইখিনি মই ঢাকন দি কিছু সময় উতলাই ল'লোঁ। আৰু এইখিনি চাওকচোন পানীটো অকণমান কমি আহিছে আৰু গ্ৰেভিখন ধুনীয়া এটা জোখত আহি গৈছে। এনেকুৱাতে এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম অকণমান ৰঙা জলকীয়াৰ গুড়ি। ৰঙা জলকীয়া গুড়িটো মই আগতে দিয়া নাছিলোঁ যিহেতু মোৰ ল'ৰাটোৱে জাল খাব নোৱাৰে তাৰ কাৰণে অকণমান উলিয়াই ৰখাৰ পিছত মই জলকীয়া গুড়ি দিছোঁ। আপোনালোকে যদি জলকীয়া খায় আগতেই দিব পাৰে। আৰু একেবাৰে শেষত দি দিলোঁ অকণমান কচুৰি মেথি আৰু মোৰ এয়া কাবুলী বুটৰ সৈতে ৰন্ধা পনীৰৰ চব্জিখন ৰেডি হৈ গ'ল। এইটো সময়তে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। যেতিয়া এইখিনি ঠাণ্ডা হৈ যাব আৰু অকণমান ডাঠ হৈ আহিব আৰু দেখিলে নহয় একেবাৰে সহজভাৱে ৰন্ধা আৰু একেবাৰে কম সময়তে ৰান্ধি খাব পৰা কাবুলী বুটৰ সৈতে ৰন্ধা পনীৰৰ চব্জিখন ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে এইখিনি গৰমে গৰমে ধুনীয়াকৈ ৰুটি বা লুচিৰ লগত খাব পাৰিব। শেষত মোৰ আজি কাবুলী বুটৰ সৈতে ৰন্ধা পনীৰৰ ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।